আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ গৈছে ফাৰ্ষ্ট কিস্তিৰ ধন। এতিয়া যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কোন জিলাত কিমান তাৰিখে ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণ কৰা হ'ব আৰু কোনসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব আৰু আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আৰু যিহেতু আত্মনিৰ্ভৰ আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব, এতিয়া অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব আৰু এইবাৰ কোনসকলে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিব পাৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিহেতু 7 তাৰিখৰ পৰা ফাৰ্ষ্ট কিস্তিৰ ধন দিয়া আৰম্ভ হৈ গৈছে, বা এতিয়া কিন্তু সকলো জিলাত বৰ্তমান ফাৰ্ষ্ট কিস্তিৰ ধন দিয়া হৈ আছে। এতিয়া যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু এইবাৰ লিষ্টটো অনলাইনত পাব্লিছ হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। লিষ্টটো আপোনালোকে অফলাইনতে চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আৰু যিসকলৰ এইবাৰ আত্মনিৰ্ভৰ আঁচনিত নাম চেংচন হৈছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়া কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়া আপোনাৰ ডিষ্ট্ৰিক্টত কিমানজন এপ্লাই কৰিছিল আৰু কিমান % এপ্ৰুভ হৈছে, ইয়াত খালি আপোনালোকে অপশ্যনৰ পৰা সেইটো প্ৰচেছ জানিব পাৰিব। এতিয়া যিসকলে আবেদন কৰিছে, যিসকলৰ নাম এপ্ৰুভ হৈছে, সেইসকলে ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়া কথা হ'ল যে আৰু আত্মনিৰ্ভৰ আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হৈ যাব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আৰু মাৰ্চ মাহৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে আত্মনিৰ্ভৰ আঁচনিত এইবাৰ আবেদন কৰা নাই বা নামটো লিষ্টত অহা নাই বা আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু আত্মনিৰ্ভৰ আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব পাৰিব। এতিয়া কিন্তু মাৰ্চ মাহৰ পৰা আৰু আত্মনিৰ্ভৰ আঁচনিৰ আবেদন আৰম্ভ হৈ যাব। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, সেইসকলে আপোনাৰ মেছেজ অথবা আপোনালোকৰ কলটো চেক কৰিব লাগিব। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব।